আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈকে আহিব। কেইবাটাও কাৰ্যসূচী লৈ তেখেত ইয়ালৈকে আহিব। আমাৰ মৰাণৰ যি ৰাজপথ তাতে তেখেতে ফ্লাইটত লেণ্ডিং কৰিব। এইটো এটা আমাৰ উত্তৰ পূব ভাৰতৰ কাৰণে ডাঙৰ কাম। তেখেতে IIMৰ সেইদিনাখন শুভাৰম্ভ আমাৰ ফাউণ্ডেশ্যন লে কৰিব। তাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ বহুদিনীয়া সপোন উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত এখন দলঙৰ উৎসৰ্গা কৰিব ৰাইজৰ কাৰণে। শেষৰটো কাৰ্যসূচী আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ সভাত তেখেতে আমাৰ খানাপাৰা ফিল্ডত ভেটেনেৰী ফিল্ডত অংশগ্ৰহণ কৰিব। অকল 1 লাখ কাৰ্যকৰ্তা থাকিব। প্ৰত্যেক বুথৰ পৰা 5জন, ক'ৰবাৰ পৰা 2জন, ক'ৰবাৰ পৰা 3জন বুথৰ কাৰ্যকৰ্তা উক্ত সভাত অংশগ্ৰহণ কৰিব। বুথ বিজয় সংকল্প সভা আমি নাম দিছো। আমি সেই সভাতে সংকল্প ল'ম যে আমি প্ৰত্যেকটো বুথত এইবাৰ জিকিব লাগিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া কেইদিনমানৰ আগত আমাক কৈছিলে যে এইবাৰ অসমত আমি জিকিব নালাগে, আমি জিকিব লাগে প্ৰত্যেকটো বুথ। এতিয়া আমি এনেও জিকিম। গতিকে সেই বিজয় সংকল্প অহা 14 তাৰিখে আমি ল'ম। আৰু তাৰ কাৰণে আমাৰ মানুহ, আমাৰ কাৰ্যকৰ্তা বন্ধুসকল কেনেকৈ গুৱাহাটীলৈ যাব, মই আজি ইয়াতেই কথাখিনি আলোচনা কৰিবলৈকে আহিলো। আমাৰ এই অঞ্চলৰ পৰা 5জনকৈ পাৰ বুথত 5জন সদস্য গুৱাহাটীলৈকে যাব। মণ্ডলৰ সদস্যসকল যাব, মণ্ডলৰ কাৰ্যকৰ্তাসকল, কমিটিৰ ব্যক্তিসকল যাব, জিলা কমিটি যাব, শক্তি কেন্দ্ৰৰ ইনচাৰ্জ যাব, সকলোকৈ গুৱাহাটীত উপস্থিত হ'ব। কোৰ্টলৈ গ'লেতো তেওঁ বিপদতে পৰিব, গতিকে নাযায়। ইমান দিনৰ পৰা যাম কৈ যোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি বহু দিনৰ পৰা কৈ আছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট, তেখেতৰ ৱাইফ পাকিস্তানী এজেণ্ট। আজি বহু দিনৰ আগতে মানহানি গোচৰত যাব লাগিছিলে। তেতিয়াই তেওঁ জানে যে গ'লে তেওঁ ফচিব। তেখেতে গম পায় যে কোৰ্টত গ'লেই তেখেতে ফচিব, গতিকে কোৰ্টলৈকে নাযায়। কিন্তু মোৰ তেখেতক এটা প্ৰশ্ন যে তৰুণ গগৈ ডাঙৰীয়াৰ নাতিকেইটাক তেওঁ অন্ততঃ ভাৰতীয় পৰম্পৰালৈকে ঘূৰাই আনক, ভাৰতীয় নাগৰিকত্ব দিয়ক, হিন্দু পৰম্পৰাই ডাঙৰ দীঘল কৰক, আহোম পৰম্পৰাই ডাঙৰ দীঘল কৰক। খ্ৰীষ্টিয়ান হ'লে ভাৰতীয় মানুহৰ মনত আঘাত লাগে, অসমৰ মানুহৰ মনত আঘাত লাগে। খ্ৰীষ্টিয়ান হৈ জন্ম লৈছে আমাৰ ক'ব লগা নাই, কনভাৰ্ট কৰিলে কষ্ট লাগে। তেওঁৰ ল'ৰাটোৰ পাছপৰ্ট, প্ৰথম পাছপৰ্টখনত লেখা আছে হিন্দু, ছেকেণ্ড পাছপৰ্টখনত দেশ লেখা আছে, মানে হিন্দু ধৰ্ম বাদ দিলে। ছোৱালীজনী খ্ৰীষ্টিয়ান হৈ তেওঁ চিনাকি দিছে। গতিকে মোৰ আকৌ অনুৰোধ, তেখেত অসমৰ সকলোৱে ডাঙৰ নেতা বুলি ভাবে, তেখেতক বিজ্ঞ বুলি ভাবে, যোগ্য বুলি ভাবে। গতিকে বিজ্ঞ যোগ্য ব্যক্তিয়ে এনেকুৱা কিয় কৰে? যাৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় নহয়, মই কালি ক'ৰবাত কৈছো যে ভাৰতীয় পতাকাখন দেখিলে আমি চেলুট মাৰিব লাগে, জনগণ মন গালে আমি ভাৰতীয়সকলে উঠি দিব লাগে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ 3জন সদস্যই ভাৰতীয় পতাকাক, জাতীয় পতাকাক চেলুট মাৰিব নালাগে, জনগণ মন গালে চিটৰ পৰা উঠি দিব নালাগে। অত্যন্ত বেয়া দেখা হ'ব, সেই কাম নকৰক। মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছো, বহুত ডাঙৰ ঘটনা হ'ব যদি কেতিয়াবা আপোনালোকে পাতে, ৰাইজে পাতে, বহুত ডাঙৰ ঘটনা হ'ব। এতিয়া আমিতো সৰু মানুহ, মই যেতিয়া ক'ৰবাত আমি যাওঁ ফ্লেগ হোইষ্ট কৰিবলৈ, আনফয়েল কৰিবলৈ, মোৰ ল'ৰাটো ছোৱালীজনী যায়, সিহঁতি এনেকে চেলুট দিয়ে, জনগণ মন গালে উঠি দিয়ে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া ল'ৰা ছোৱালীকেইটা বাধ্য নহয়, কাৰণ তেওঁলোক ভাৰতীয় নহয়। গতিকে এইটো বৰ ডাঙৰ ঘটনা হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছো, এতিয়াও সময় আছে, আপোনাৰ ল'ৰা ছোৱালীকেইটাক আপোনাৰ নেত্ৰীৰ আদৰ্শ লৈ, সোনিয়া গান্ধী ডাঙৰীয়াই এনে যেনেকে ইটালিয়ান নাগৰিকত্ব বাদ দিলে, পাৰিলে আপোনাৰ ৱাইফেও ব্ৰিটিছ নাগৰিকত্ব বাদ দিয়ক। যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়া আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে ইটালিয়ান নাগৰিকত্ব লোৱা নাই, আপুনি দিলে নাগৰিকত্ব, কিন্তু পাৰিলে ঘূৰাই আনক, মই অনুৰোধ কৰিছো।